এডভান্টেজ আসামৰ নামত এতিয়া আমাৰ থলুৱা মানুহৰ হাতত থকা অসমৰ গাহৰি মাৰ্কেটটো আপোনাৰ থাইলেণ্ডৰ কোম্পানীৰ হাতত তুলি দিব খুজিছে। আমাৰ অসমীয়া মানুহে আপোনালোকে জানে আমাৰ জনজাতীয় মানুহবিলাকে আজি বড়ো, মিচিং, কাৰ্বি আমাৰ যিসকল ট্ৰাইবেল মানুহ সকলোৱে আসলে পৰম্পৰাগতভাৱে আমি গাহৰি পালন কৰোঁ। আনফালে যে আপোনালোকে দেখিছে যে বৰ্তমান সময়ত আসলতে অসমৰ থলুৱা খিলঞ্জীয়া ট্ৰাইবেলক বাদ দিও আমাৰ প্ৰায় লাখ লাখ মানুহে নিজৰ ঘৰত গাহৰি পোহপাল দি নিজৰ পৰিয়ালটো চলাই আছে। এটা সেই লোকসকলক মানে পেটে ভাতে মৰাৰ ব্যৱস্থাপনা হিমন্ত বিশ্ব শৰ্মাই কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অসমৰ মালিক নহয়। আপুনি আমাৰ হাতৰ পৰা আমাৰ গাহৰি বজাৰখন আসলে কাঢ়ি সেই থাইলেণ্ডৰ কোম্পানীৰ হাতত যে তুলি দিব খুজিছে এই সিদ্ধান্ত আপোনাক ল'বলৈ আছে কোনে অধিকাৰ দিলে? আপোনাক কোনে অধিকাৰ দিলে আসলতে সেই কথাটো আমি সুধিছোঁ। আপোনালোকে জানে যে আমাৰ ঘৰত এতিয়া গাহৰিৰ ফাৰ্ম আছে। আমাৰ থলুৱা লোকসকলে গাহৰি পোহপালন দিয়ে। এতিয়া বৰ্তমান সময়ত আপোনালোকে জানে যে লাখ লাখ পৰিয়াল মই সেই কথাটো কৈছোঁ গাহৰি যিবিলাক আসলে গাহৰি পালক এইটো আসলে গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত হৈ আছে। গতিকে আমাৰ গ্ৰাম্য অৰ্থনীতিটোক মানে তছনছ কৰি দিব খুজিছে। আজি থাইলেণ্ডৰ কোম্পানীৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা হঠকাৰী সিদ্ধান্ত লৈছে আৰু এই হঠকাৰী সিদ্ধান্ত আমি কেতিয়াও মানি নলওঁ সেই কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে অসমৰ গাহৰি পালক সন্থাই ইতিমধ্যে চৰকাৰ যি থাইলেণ্ডৰ কোম্পানীক আমাৰ গাহৰি মাৰ্কেট তুলি দিবলৈ যি হঠকাৰী সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰিছে। তেওঁলোকে প্ৰতিবাদ কৰিম বুলি কৈছে। গতিকে সেই প্ৰতিবাদী কাৰ্যসূচীক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমৰ্থন কৰিম আৰু তেওঁলোকৰ লগত আমি থিয় দিম। আৰু এনেকৈ কোনো কাৰণতে আসলতে আমাৰ থলুৱা মানুহৰ হাতৰ পৰা গাহৰি মাৰ্কেট থাইলেণ্ডৰ কোম্পানীৰ হাতত গোটাই দিব আমি মনে মনে বহি থাকিম সেইটো কেতিয়াও নহয়। সেইটো হ'বলৈ নিদিওঁ আমি কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাক আমি মালিক বনাই থোৱা নাই। কিন্তু তেওঁ মানে আপোনালোকে দেখিছে এডভান্টেজ আসাম পতাৰ নামত এফালৰ পৰা আমাৰ যিবিলাক ৰাজহুৱা খণ্ডৰ যিবিলাক সম্পদ সেইবিলাক বহিৰাগত যিবিলাক বিদেশী কোম্পানী তাক তুলি দিছে। যোৱাবাৰ যি এডভান্টেজ আসাম 1.0 সেই এডভান্টেজ আসাম পতাৰ সময়ত আপোনালোকে দেখিছিলে যে খানাপাৰা যি পশু চিকিৎসা মহাবিদ্যালয়ৰ যিটো খেলপথাৰ তাতে দেশী বিদেশী প্ৰায় 4,000 উদ্যোগপতি তাত জমা হৈছিলে। তেওঁ সপোন দেখুৱাইছিলে অসমৰ ৰাইজক যে অসমত এবাৰ ইণ্ডাষ্ট্ৰী হ'ব, অসমত উদ্যোগ তেওঁ প্ৰতিষ্ঠা কৰাৰ কথা কৈছিলে আৰু সেই উদ্যোগত অসমৰ আমাৰ যুৱক যুৱতীসকলে অসমৰ মানুহে তাত কৰ্মসংস্থাপন পাব তেনেকুৱা সপোন দেখুৱাইছিলে। এতিয়া আমি প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ সেই 4,000 মানুহে 4,000 যি উদ্যোগপতি অসমলৈ আনিছিলে সেই এডভান্টেজ আসামৰ জৰিয়তে কেইটা ইণ্ডাষ্ট্ৰী আপুনি প্ৰতিষ্ঠা কৰি তাৰ উত্তৰটো প্ৰথমতে দিলক। আপুনি 100 কোটি টকা যে ৰাইজৰ পৰা চলাট কৰি দিলে, 100 কোটি টকা যে মাৰি দিলে, তাৰপাছত কোনটো ইণ্ডাষ্ট্ৰীত কেইজন আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া যুৱক যুৱতীয়ে চাকৰি কৰি আছে সেই তালিকাখন প্ৰথমতে প্ৰকাশ কৰক আপুনি। এনেকৈ এডভান্টেজ আসাম পাতিছে বুলি এতিয়া যে দেশে বিদেশে যে ঘূৰি ফুৰিছে অসমৰ ৰাজকোষৰ টকা যে খৰচ কৰি আছে সেই টকা খৰচ কৰি তেওঁ ইয়ালৈ মানে আপোনাৰ বিদেশী যিবিলাক কোম্পানী সেইবিলাক আমন্ত্ৰণ জনাইছে আৰু অসমৰ সম্পদবিলাক তেওঁ মানে বিক্ৰী কৰিব সেই কাৰ্যসূচীয়ে কৰে। আপোনালোকে দেখিছে যে যোৱাবাৰ এডভান্টেজ আসাম 1.0ৰ পাছত আমাৰ যি আন্তঃৰাষ্ট্ৰীয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সেইটো আদানীক তুলি দিলে এডভান্টেজ আসাম পাতি। তাৰপাছত আপোনালোকে দেখিছে যে এতিয়া যিবিলাক আমাৰ আসলতে অসমৰ যিবিলাক বিৰল প্ৰজাতিৰ প্ৰাণী সেইবিলাক এফালৰ পৰা আম্বানী চিৰিয়াখানালৈ ৰপ্তানি কৰা হৈছে। এনেকুৱা ঘটনা ঘটিছে আৰু তেওঁলোকে মাজতে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো এই আদানী গ্ৰুপকে দিবৰ কাৰণে আম্বানী গ্ৰুপক দিবৰ কাৰণে ব্যক্তিগত খণ্ডক গতাবৰ কাৰণে চক্ৰান্ত কৰি আছিলে। আমি প্ৰতিবাদ কৰাৰ কাৰণে যেনিবা সেইটো নিদিলে আৰু মাজতে আপোনালোকে নিশ্চয় দেখিছে যে এই অসম ৰাজ্যিক চিৰিয়াখানাৰ লগত চুক্তি কৰি আপোনাৰ 4টা বন্যজীৱৰ কথা উল্লেখ কৰিছে। কিন্তু আপোনাৰ 66টাৰ খবৰ ইতিমধ্যে আম্বানীৰ বান্তাৰা কৰ্তৃপক্ষই ইতিমধ্যে ৰাজহুৱা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আমি কৈছিলোঁ যে চিৰিয়াখানাৰ পৰা কিহৰ কাৰণে কিহৰ ভিত্তিত আসলতে ইয়াৰ পৰা ব্লেক পান্থাৰ আৰু যি এশিঙীয়া গড় দুটা ব্লেক পান্থাৰ দুটা ৰপ্তানি কৰা হৈছে সেই প্ৰশ্ন আমি যেতিয়া সুধিছিলোঁ তেতিয়া তেওঁ কৈছিলে যে আমি আদান প্ৰদানৰ কাৰণে বিনিময়ৰ কাৰণে তেওঁলোকে সেই কাম কৰিছোঁ বুলি কৈছিলে। আজি আপোনাৰ বান্তাৰা চিৰিয়াখানাৰ পৰা কেইটা ইয়ালৈ জীৱ আনিব পাৰিলে? গতিকে এনেকৈ এডভান্টেজ আসামৰ নামত এনেকৈ অসমক ধ্বংস কৰিবলৈ নিদিওঁ সেই কথা আমি স্পষ্ট কৰিছোঁ। যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে যিহেতু গাহৰি নাখায় গতিকে সেই গাহৰিৰ মূল্য হয়তো বুজিবও নোৱাৰিব পাৰে। গতিকে এই গোটেই বিষয়টোত আচলতে গাহৰি নাখায় আৰু টকা লাগে নেকি? মানে সেইটোৱে এতিয়া 3,000 কোটি টকাৰ যিটো চুক্তি বুলি আমি যিটো খবৰ পাওঁ 3,000 কোটিৰ এটা চুক্তি কৰিছে বুলি কৈছে। সেই মাৰ্কেট গাহৰিৰ যিটো বজাৰ সেই বজাৰটো থাইলেণ্ডৰ কোম্পানীক গোটাই দিছে। মানে তেওঁ আমাৰ যিবিলাক থলুৱা মানুহৰ হাতত যে গাহৰি মাৰ্কেটটো আছে সেই মাৰ্কেটটো আসলতে এই থাইলেণ্ডৰ কোম্পানীৰ হাতত তুলি দিবলৈ যিটো চক্ৰান্ত কৰিছে। এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাক আমি সুধিব খোজোঁ যে থাইলেণ্ডৰ কোম্পানীক যে আপুনি আমাৰ গাহৰি মাৰ্কেটটো যে দিব খুজিছে আপুনি আমাৰ পৰিয়ালবিলাক চলাব নেকি?
আজি আমাৰ এই যিবিলাক থলুৱা খিলঞ্জীয়া মানুহ যিবিলাকে গাহৰি এটা দুটা পোহপালন কৰি নিজৰ পৰিয়ালটো যে চলাই আছে, আজি যে ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছে, আজি ছোৱালীজনীৰ বিয়াৰ সময়ত গাহৰি যে বিক্ৰী কৰিছে, সেই সকলো পৰিয়ালৰ দায়িত্ব আপুনি ল'ব নেকি? এনেকৈ আমাৰ থলুৱা মানুহৰ হাতত থকা যিটো বজাৰ, সেই বজাৰটো আপুনি কাঢ়ি আনি নিজৰ পকেটৰ স্বাৰ্থত আপুনি এই থাইলেণ্ডৰ কোম্পানীবিলাকৰ পৰা আপুনি পইচা ল'ব, তাৰপাছত আমাৰ হাতৰ পৰা এই যিটো আপোনাৰ গাহৰি মাৰ্কেট সেইটো আপুনি থাইলেণ্ডৰ কোম্পানীক তুলি দিব, আমি মনে মনে বহি থাকিম, সেইটো কেতিয়াও নহ'ব। থলুৱা খিলঞ্জীয়াৰ বিৰুদ্ধে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক, নহ'লে ইয়াৰ বিৰুদ্ধে তীব্ৰ